Hello everyone, welcome to my YouTube channel. My dear students, নমস্কাৰ। আজি মই তোমালোকৰ বাবে লুই পেষ্টাৰ পাৰ্ট 2 দ্বিতীয় খণ্ড লৈ আহিছোঁ। ইতিমধ্যে মই প্ৰথম খণ্ডত দুটা পেৰাগ্ৰাফ আলোচনা কৰিছোঁ। তোমালোকে চাগে চাইছা। আজি যদি চোৱা হোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে চাই ল'বা, তেতিয়া পাৰ্ট 2 বুজিবলৈ সুবিধা হ'ব। আজি তোমালোকক মই দুটামান কথা ক'ব বিচাৰিছোঁ। তোমালোকে পাঠটো বাৰে বাৰে পঢ়িবা শুদ্ধ উচ্চাৰণ কৰি, আৰু পাঠটো বুজিবলৈ চেষ্টা কৰিবা। সেই উদ্দেশ্য হাতত ৰাখি মই পাঠটো লাইন টু লাইন অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। লগতে মই গোটেই পাঠটোৰ এটা ইংৰাজীত এটা চমুকৈ এটা টোকাৰ নিচিনা কৈ দিছোঁ। তোমালোকে ভালকৈ শুনিবা, তেতিয়া প্ৰশ্নোত্তৰ কৰিবলৈ সুবিধা হ'ব। তোমালোকে নিজেই প্ৰশ্নোত্তৰ কৰিব পাৰিবা। ধন্যবাদ। তো আৰম্ভ কৰোঁ। Many years later, while experimenting on rabbits, Pasteur found the deadly virus that causes rabies. তাৰমানে বহু বছৰ পিছত যেতিয়া পাষ্টাৰে কি কৰিছিলে, পৰীক্ষা নিৰীক্ষা চলাই আছিলে কিছুমান ৰেবিটছৰ ওপৰত, ৰেবিটছ মানে শহাপহুৰ ওপৰত, তেতিয়া তেওঁ এই ভয়ানক ভাইৰাছটোৱে, যি ভয়ানক ভাইৰাছটোৱে কি কৰে বা বীজাণুটোৱে ৰেবিছ বেমাৰটোৰ কাৰণ বা ৰেবিছ বেমাৰৰ সৃষ্টি কৰে, সেই ভাইৰাছটো তেওঁ আৱিষ্কাৰ কৰিছিলে। ইন হিজ এক্সপেৰিমেণ্টছ হি ট্ৰিটেড দ্য এইলিং ৰেবিটছ বাই ইনজেক্টিং দেম উইথ দ্য ছেম ভাইৰাছ এণ্ড ছাকচিডেড ইন কিউৰিং দেম। তাৰমানে তেওঁ কিছুমান অসুস্থ ৰেবিটছ মানে শহাপহুৰ ওপৰত পৰীক্ষা চলাই আছিলে। আৰু কেনেকৈ পৰীক্ষা চলাইছিলে, তেওঁ সেই একেই ভাইৰাছ বা বীজাণু তেওঁ সুমুৱাই দিছিলে, ইনজেকশ্যন দি সুমুৱাই দিয়াৰ পিছত তেওঁ সফল হৈছিলে এই তেওঁলোকক ভাল কৰিবলৈ। তাৰমানে ৰেবিটছবিলাকক, অসুস্থ ৰেবিটবিলাক সুস্থ কৰি তুলিবলৈ তেওঁ সফল হৈছিলে এই ক্ষেত্ৰত। ইফ only I had a chance to try it out on human beings, he thought. The chance came soon. তাৰমানে পাষ্টাৰে ভাবিছিল যদি মানুহৰ ওপৰত তেওঁ এই পৰীক্ষাটো কৰিব পাৰিলেহেঁতেন, কিন্তু অতি সোনকালে তেওঁ কি কৰিলে, সুযোগ এটা পাইছিল। On July 6, 1885, a boy was returning from school when he was bitten by a mad dog. তাৰমানে 1885 চনত জুলাই মাহৰ 6 তাৰিখে এটা বিদ্যালয়ৰ পৰা এজন ল'ৰা কি কৰিছিলে, উভতি আহিছিলে। তেতিয়া পগলা কুকুৰ এটা তাক কামুৰিছিলে। His mother came to Pasteur crying, "Can you save my son, sir? Would you please save him?" তেতিয়া ল'ৰাটোৰ মাকে পাষ্টাৰৰ ওচৰত আহি কান্দি কান্দি ক'লে যে, আপুনি মোৰ ল'ৰাটোক বচাব পাৰিবেনে? অনুগ্ৰহ কৰি মোৰ ল'ৰাটো বচাওক। I am ready to give you everything I have. ল'ৰাটোৰ মাকে ক'লে পাষ্টাৰক যে তেওঁ যি লাগে সকলোখিনি দিব, কিন্তু ল'ৰাটোক বচাব লাগে। Don't worry, Louis said, consoling the boy's mother. I'll do whatever I can. তাৰমানে লুই ক'লে যে, মাকক সান্তনা দি ক'লে যে মই যি পাৰিম, যিমান সাধ্যমতে মই কৰিম, এইবুলি প্ৰতিশ্ৰুতি দিলে। Maybe it will benefit the entire human race in the future, he thought. তেওঁ ভাবিলে যে এই পৰীক্ষাটো বা এই কাৰ্যটোৱে কিজানি ভৱিষ্যতে সমগ্ৰ মানৱ জাতিৰ কাৰণে কি হ'ব, এটা ভাল কাৰ্য হ'ব বুলি ভাবিলে তেওঁ। Pasteur was not sure if his method would work on human beings, yet he made up his mind to take the risk. পাষ্টাৰে ভাবিছিল যে এই পদ্ধতি বা মেথডটোৱে কাৰ্য কৰিব না নকৰিব, তেওঁৰ মনত সন্দেহ আছিলে। তথাপি তেওঁ সিদ্ধান্ত ল'লে, তেওঁ এই ৰিস্ক ল'ব বা এই ৰিস্কটো ল'ব, যে ভাল কৰিবলৈ তেওঁ এই ৰিস্ক ল'ব। He injected the boy with the virus and kept him under watch. To his pleasant surprise, the boy
responded to Pasteur's treatment. তাৰমানে তেওঁ কি কৰিলে, লুইয়ে কি কৰিলে, তেওঁ ইনজেক্টেড কৰিলে, ইনজেক্ট কৰি মানে সোমোৱাই দিলে, একেই ভাইৰাছ ল'ৰাটোৰ গাত সোমাই দিলে। আৰু খুব আশ্চৰ্য কথা যে ল'ৰাটোৱে কি কৰিলে, সঁহাৰি এই মানে পেষ্টিউৰৰ যিটো ট্ৰিটমেণ্ট দিছে, ট্ৰিটমেণ্ট মানে পেষ্টিউৰৰ চিকিৎসাৰ প্ৰতি সঁহাৰি দিছিল। This new method of treatment of rabies made Pasteur famous all over the world. আৰু এই যে তেওঁ চিকিৎসা কৰিলে, এই পদ্ধতি কি কৰিলে, ৰেবিছৰ এই চিকিৎসা পদ্ধতি লুই পেষ্টাৰক কি কৰিলে, গোটেই বিশ্বত ফেমাছ কৰি তুলিলে। ফেমাছ মানে বিখ্যাত কৰি তুলিলে, ফেমাছ মানে বিখ্যাত। In 1888, the French government founded the Pasteur Institute in Paris. This institute is dedicated to the study of biology, microorganisms, diseases, and vaccines. Louis Pasteur died in 1895. তাৰমানে 1888 চনৰ ফৰাচী চৰকাৰে কি কৰিলে, পাষ্টাৰ ইনষ্টিটিউট বুলি এটা প্ৰতিষ্ঠান এটা স্থাপন কৰিলে। ক'ত স্থাপন কৰিছিলে? পেৰিছত। আৰু এই প্ৰতিষ্ঠানটোৱে কি হৈছিলে, বিভিন্ন মানে শিক্ষা মানে তাৰমানে তাত ষ্টাডি কৰা হৈছিলে, তাত অধ্যয়ন কৰা হৈছিলে। কি অধ্যয়ন কৰা হৈছিলে? বায়'লজি মানে জীৱবিদ্যা, মাইক্ৰ'অৰ্গেনিজিম, তাৰপিছত বিভিন্ন বেমাৰ আদিৰ, আৰু ভেকচিন মানে টীকা, বিভিন্ন বেমাৰৰ মানে টীকাকৰণ, প্ৰতিষেধক টীকা। আৰু এই লুই পেষ্টাৰে কি হৈছে, জীৱনৰ শেষ মানে মৃত্যু হৈছিল কিমান চনত? 1895 চনত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিখিনি আলোচনা কৰিলোঁ, এই আলোচনাখিনি মই এতিয়া চমুকৈ ইংৰাজীত কৈ দিছোঁ, যাতে তোমালোকৰ প্ৰশ্নোত্তৰ কৰাত সুবিধা হয়। তোমালোকে মনোযোগ দি শুনিবা, তেতিয়া প্ৰশ্নোত্তৰ কৰাত সুবিধা হ'ব। While experimenting on rabbits, Louis discovered the virus that causes rabies. Pasteur in his experiments treated the ailing rabbits by injecting the same virus and succeeded in curing the rabbits. On July 6, 1885, a schoolboy was bitten by a mad dog. Then his mother came to Pasteur to save the boy. Louis assured the boy's mother that he would do something to save the life of the boy. It was a risky task, but Louis injected the boy with the same virus. It was a great surprise that the boy responded to Pasteur's treatment. This method made Pasteur famous in the world. The French government founded the Pasteur Institute in Paris, and this institute became the study center of biology, microorganisms, diseases, and vaccines. Louis died in 1895. My dear viewers, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকললৈ আৰু ছাত্ৰ ছাত্ৰীসকললৈ। আৰু যদি প্ৰথমবাৰৰ পৰা মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ।